Hello guys, good morning everyone. আজি ৰাতিপুৱাৰ কাৰণে ব্ৰেকফাষ্ট হ'ব পুৰি। সেইকাৰণে আটাটো মই লাডু কৰি থৈ দিলোঁ। আটাটো এতিয়া লাহে লাহে বনাম আৰু আটাটো লাডু কৰি লৈছোঁ আগতে। আৰু আটাটো সদায় কুমলীয়া গৰম পানী দি যদি মাৰে ৰুটিটো বেলিবলৈ ধুনীয়া হয়। সেইকাৰণে মই কুমলীয়া গৰম পানী দি সদায় মাৰি লৈছোঁ আটাটো। আগতে কটাৰীৰ লগত পিচ কৰি ল'লোঁ এই আটা মাৰাটো। তাৰপিছত এতিয়া লাডু কৰি আছোঁ পিচকৈ। এতিয়া মোৰ সৰু সৰু পিচ কৰা হ'ল। এতিয়া মই হাতেদি গোলকৈ লাডু কৰি আছোঁ বেলিবৰ কাৰণে। এতিয়া লাডু কৰা হ'ল আৰু অকণমান ৰিফাইন তেলটো সানি লৈছোঁ বেলিবৰ কাৰণে। এয়ে মই ৰুটিটো বেলি আছোঁ এতিয়া বৰ্তমান। এই বেলা হ'বই মোৰ ৰুটিটো। মোৰ বেলা হৈছে আৰু এয়ে পুৰি বনাওঁ আৰু। কেৰাহীত মই ৰিফাইন তেল গৰম কৰি আছোঁ পুৰি বনাবৰ কাৰণে। বৰ্তমান মই ৰুটি দি আছোঁ, ৰুটি পুৰি আছোঁ। আজি ধুনীয়া হৈছে দেই ৰুটিটো, খাই কিন্তু মজা লাগিব। ধুনীয়াকৈ ফুলিছে ৰুটি বনোৱা। এইটো ৰুটি এইখিনি বনোৱা হ'ল আৰু বাকী বনাই আছোঁ মই।